নুধুগা দোৱালি ঠিক আছে নুধুগা দোৱালি নেখাওঁ ভাত খোৱালি নিগিলো কি কৰ তোমালোকে যদি গিলিব নোৱাৰা কেনেকৈ যে গিলাই দিব মই চুবাই দিব নোৱাৰো নহয় তোমালোকক মই তোমালোকক মায়ে একদম জলপান চলপান এনেকৈ সানি দিব এনেকৈ মুখত খুৱাই দিব তোমালোকে গিলি নিদিয়া এক চৰ দিব ঢকিয়াই দিব ইতিহাস আৰু so this is the remedial class for unit 1 2 and 3 কথা পাতি নাথাকিবি বৰ্ডলে চাবি নুবুজিলে সুধিবি আৰু কৈ নাথাক ইয়াৰ যেটো প্ৰথম ইউনিট আছিলে প্ৰথম ইউনিটটো আছিলে কি আছিলে প্ৰথম ইউনিটটো আছিলে what is history definition and scope the subject matter of history a brief survey of changing perspectives types of historical evidence archival archaeological literary and oral so in my previous classes I have already discussed about the concept of history প্ৰকৃতি আৰু যেটো পৰিসৰ তাত ইতিহাস কি সংজ্ঞা আৰু পৰিধি এতিয়া কথাটো হ'ল ইতিহাস কি জানিবলৈ গ'লে ইতিহাস মানে মই প্ৰতিবাৰে কৈছো ইতিহাস কোনো সাধু কথা নহয় it's a scientific study to understand the past আৰু ইতিহাস বুলি ক'লে তোমালোকে যিবোৰ গাজাখুৰি গল্প লিখিছা সেইবোৰ ইতিহাস নহয় এনেকৈ হয় তেনেকৈ হয় এইবোৰ ইতিহাস নহয় এতিয়া কথাটো হ'ল কি ইতিহাস কি এই সম্পৰ্কে জানিবলৈ আমি এটা কথা তোমালোকে যেতিয়া প্ৰশ্নটো আৰম্ভ কৰিবা যদি ইতিহাস কি সংজ্ঞা আৰু পৰিধি আহে তেতিয়া ইয়াত হ'ল ইতিহাস হ'ল অতীতত সংঘটিত মানৱ সভ্যতাৰ ক্ৰিয়াকলাপ আৰু সামাজিক সম্বন্ধৰ নিবন্ধন এতিয়া মেইন কথাটো হ'ল কি মানে মানৱ জীৱনৰ ক্ৰিয়াকলাপবিলাক সামৰিয়েই ইতিহাস ৰচনা কৰা হৈছে ইতিহাসত বেলেগ কোনো হাতী ঘোঁৰা কথা নাহে বুজি পাইছানে তোমালোকে বহুতে ইতিহাস এইটো কোনটো আছিলে ফুটবলাৰ আমাৰ জয় জুবিনদা যে মাৰিছিলে ক্লাছত সিটো ইতিহাসৰ সম্পৰ্কে যিবোৰ লিখিছে মই ধামকে পঢ়ি যাম এই ইতিহাস হলি আলুগুটি পাইছে শূন্য মস্ত সূতা আমাৰ আছে আৰু তোমালোকক বাৰে বাৰে ইতিহাসৰ সংজ্ঞা কি বুজোৱাৰ পাছতো কিছুমানে লিখি দিছা যে ইতিহাস এইটো ভাত খোৱা কথা লিখি দিছা ইয়াত হেগেলে কৈছে যে the history of world is none other than the progress of consciousness of freedom তো হেগেলৰ মতে চিন্তাবিদ হেগেলে কৈছে যে বিশ্ব ইতিহাস বুলিলে স্বতন্ত্ৰতাৰ চেতনাৰ বিকাশক বুজায় এই স্বতন্ত্ৰতাৰ চেতনাৰ বিকাশ হ'ল ইতিহাসৰ প্ৰাথমিক ভেটি backbone of history next যেতিয়া আমি ইতিহাসৰ সংজ্ঞাৰ কথা আলোচনা কৰিম কনসেপ্ট অফ হিষ্ট্ৰী কথা আলোচনা কৰিম তেতিয়া কি লাগিব ইয়াত ধাৰণা লাগিবই ইয়াত সংজ্ঞা লাগিবই আৰু ইয়াত আমি আলোচনা কৰিবলৈ যেতিয়া যাম ইতিহাসৰ সংজ্ঞা ভালকৈ শুনি ল'বা ইতিহাস শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হিষ্ট্ৰী গ্ৰীক শব্দ হিষ্টৰিয়াৰ অপ্ৰভংশ এই কথাটো মাত্ৰ কেইজনমান ছাত্ৰই লিখিছে বাকি কোনো লিখিব পৰা নাই যাৰ আক্ষৰিক অৰ্থ হ'ল তথ্য ইনফৰমেশ্যন প্ৰকৃত সত্যৰ অনুসন্ধান আৰু তাৰ সংৰচনা কমপ্লিট লিখিব লাগিব বুজি পাইছ কমপ্লিট লিখিব লাগিব আধা কৈ লিখিলে নহ'ব কমপ্লিট লিখিব লাগিব তেতিয়াহে মই তোমালোকক 1 নম্বৰ দিব পাৰিম বুজি পাইছা বহিটো মই নাচাওঁ গতিকে তোমালোকে যদি নম্বৰ বিচাৰা তেতিয়াহ'লে তোমালোকে ভালকে লিখাটো বাধ্যতামূলক আৰু ইতিহাসৰ সংখ্যা দিবলৈ যাওঁতে ইএছ কাৰ তোমালোকে ইএছ কাৰৰ বহুতে কি লিখিছা ESCAR ইএছ কাৰ লিখিছা আৰে ইএছ কাৰৰ মানুহটো যদি তোমালোকে শুদ্ধ লিখিব নোৱাৰা নম্বৰ দিব কেনেকৈ পৰীক্ষকে so you have to write the perfect answer ইএছ কাৰ যিটো সংজ্ঞা কৈছে যে ইতিহাস হ'ল ইতিহাসবিদ আৰু তেওঁৰ তথ্যৰ মাজত চলা এক অবিৰত ক্ৰিয়া প্ৰতিক্ৰিয়াৰ প্ৰক্ৰিয়া অতীত আৰু বৰ্তমানৰ মাজত চলা অন্তহীন বাৰ্তালাপ হিষ্ট্ৰী ইজ এ কণ্টিনিউয়াছ প্ৰচেছ
of interaction between the historians and his facts. It is an unending dialogue between the present and the past. So this is the most important definition on history. So you have to write. বুজি পাইছা প্ৰেৰণা? You have to write. আজি আহিছ কাইলৈ আহিলি কেলে? কিন্তু মানে ধুনীয়াটো হৈ আহিছে, বিপ্লৱ হৈ আহিছে। আৰু এই ঈদৰ পিছত যে নহয় কিনা সেইকেইটা নাহিলে ঈদৰ পিছত, আৰু তোমাৰ লগৰটো টিকলাটো ক'ত গ'ল? হা কি কৰিছে? টোপনি নিদি অলপ লেপটপ দি দিবা আৰু কওক কি কিমান পালে সি চোৱা নাই, তাক মাতিবা। ইয়াৰ পিছত এই ইয়েষ্টাৰৰ সংজ্ঞাটো দি তোমালোকে ইতিহাসৰ সংজ্ঞাৰ সম্পৰ্কে বহলাই আলোচনা কৰিবলৈ চেষ্টা কৰিব লাগিব। নেক্সট যিটো থিয়ৰী আছে তোমালোকে ভল্টেয়াৰ চাবা, ভল্টেয়াৰ দিবা। The history is nothing but a pack of tricks we play on the dead. ভল্টেয়াৰে কিন্তু ইতিহাসক সমালোচনা কৰিছে দেই। ভল্টেয়াৰে কৈছে যে ইতিহাস বিষয়বস্তুটো মানে একদম সীমাবদ্ধ কৰি পেলাইছে, যে কিছুমান মৃত মানুহৰ সম্পৰ্কে আলোচনা কৰাটোৱে ইতিহাস বুলি ভল্টেয়াৰে কৈছে, সমালোচনা কৰিছে ভল্টেয়াৰে। কিন্তু ভল্টেয়াৰৰ যিটো থিয়ৰী সেইটো শুদ্ধ নহয় বুলি তোমালোকে ক'ব লাগিব, যে ভল্টেয়াৰে কিন্তু এটা সম্যক জ্ঞানত, এটা সীমাবদ্ধ জ্ঞানত ইতিহাসক এইদৰে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে যদিও ইতিহাসৰ পৰিধি ইমান সীমাবদ্ধ নহয়। ইয়াৰ পিছত হেনৰি জনছনৰ কথাটো তোমালোকে ভালকে লিখিবা, যে হিষ্ট্ৰী ইন ইটস ব্ৰডেষ্ট সেন্স ইজ এভৰিথিং ডেট এভাৰ হেপেণ্ড। বহল অৰ্থত অবিৰতভাৱে সংঘটিত প্ৰতিটো ঘটনাই ইতিহাস। এতিয়া ইতিহাসৰ যিটো ধাৰণা, সেই ধাৰণাকেইটাৰে চাৰিটা বিশেষ বিশ্লেষণৰ কথা সামৰি লৈছে। ১ নম্বৰ, প্ৰাথমিক সমলসমূহৰ ওপৰত যথাযোগ্য গুৰুত্ব প্ৰদান। ২ নম্বৰ, ইতিহাসকাৰসকলে প্ৰদান কৰা ধাৰণা অভিৰুচিৰ সন্দৰ্ভত সচেতনতা মানি চলা। ৩ নম্বৰ, তথ্য আৰু বিশ্লেষণসমূহ বৈজ্ঞানিক আৰু সিদ্ধান্তীয় বিশ্লেষণৰ ভিত্তিত প্ৰতিষ্ঠা কৰা। আৰু ৪ নম্বৰ, বিশ্লেষণসমূহ দৃঢ় আৰু মৌলিক হোৱাটো জৰুৰী। এই যে কথাটো বিশ্লেষণসমূহ দৃঢ় আৰু মৌলিক হোৱাটো জৰুৰী, সেই গোটেই দুটা সিদ্ধান্তই হিষ্ট্ৰীয়ে সামৰি লৈছে। Now it's a very important part. Now we come to the important part of this chapter. Poridhi aru uddesho, scope and the purpose of history. Very important. Poridhi ki? Oi, Perona, kitab patro kinila ne? Kina nai. Porikha pasot kiniba. 6th semester kiniba. 6th semester kiniba. এইটো একদম পুরা বাণিকান্ত স্কুটি চলা একদম এনেকে এনেকে কার মাৰি মাৰি ঘূৰি ফুৰে গোটেই দুলিয়ে, হয় না? দেখিছনে কোনোবাই? এই ঘূৰি ফুৰে, মই দেখিছো কালি পৰহি ঘূৰি ফুৰিছ নাই? চিন্তা কৰিছে কাৰ নাম দেখিলে চাই। তো দেখিছো নেদেখা পিছৰ কথা, কিন্তু যদি কিতাপখনে নপঢ় ক'ব পাৰিবি হাও পৃথিৱীত কেনেকুৱা এটা সূত্ৰ আছে যে কিতাপ নপঢ়াকে তোমালোকে পাৰিবা। ছোৱালীজনী লাষ্টৰ মেচৰ ছোৱালীজনী, ঐ কালি তুমি নম্বৰ চালানে? নাই। কিমান পাইছে তাই? তোমাৰ কিতাপ আছেনে? নাই। চৰকাৰে তোমালোকক পইচা দিছে, পইচা দিছে নাই? পইচাবোৰ ধুনীয়াকে বেগত সোমাই থবা, তলা এটা লাহেকে মাৰি দিবা। কিতাপ নিকিনিলে বাৰু কেনেকে পাৰিবা মোক কোৱাচোন? পৃথিৱীত এনেকুৱা কোনটো মানে থিয়ৰী আছে, যে কোনটো সূত্ৰ আছে যে কিতাপ নপঢ়াকে আমি পাৰিম? কোৱাচোন বাৰু। মই কেনেকে, হাউ কেন আই হেল্প ইউ? মই তোমালোকক কেনেকে সহায় কৰিম? মই তোমালোকক ইমান ধুনীয়াকে ইয়াত হোৱাট ৱেৰ হাউ বুজালো, পৰীক্ষাত একে সোপাকে যে নুধুগা গোৱালি কি আছিলে, যে নুধুগা গোৱালি নেখাও ভাত খোৱালি নিগিলো কি কৰক কৰ। তোমালোকে যদি গিলিব নোৱাৰা, কেনেকে যে গিলাই দিব, মই চুবাই দিব নোৱাৰো নহয় তোমালোকক। মই তোমালোকক মায়ে একদম জলপান চলপান এনেকে সানি দিব, এনেকে মুখত খুৱাই দিব, কিন্তু তোমালোকে গিলি নিদিয়া, এক চৰ দিব, ঢকিয়াই দিব। মই তোমালোকৰ মা নহয়, তোমালোকৰ মায়ে তোমালোকক ঢকা মাৰিব। মোৰ কিমান খং উঠিব তোমালোকে ভাবাচোন। লাষ্টত কি হ'ব? তুমি চাই ভাতে নপঢ়ালে কমন
এলিগেশ্যন যে ছাৰে ভালকে নপঢ়ালে কিন্তু ছাৰেহে জানে এতিয়া কিমান কষ্ট কৰি পঢ়ুৱাইছে তাৰপিছত কি না ঠিক আছে কিয় জানে চোৱা নাই চাবিগে ৰ যদি নহয় ইতিহাসৰ পৰিধি আৰু যেতিয়া আমি উদ্দেশ্য সম্পৰ্কে আলোচনা কৰোঁ তেতিয়া মই ইতিমধ্যে কৈছোঁ যে ইতিহাস অবিহনে কোনো সমাজ শাস্ত্ৰই স্বয়ং সম্পূৰ্ণ নহয় প্ৰত্যেকটোতে ইতিহাস নাই হিষ্ট্ৰী অফ মেনকাইণ্ড বুলি ক'লে হিষ্ট্ৰী অফ পলিটিক্স হিষ্ট্ৰী অফ ইকনমিক্স হিষ্ট্ৰী এণ্ড জিঅ'গ্ৰাফী এই কথাকেইটা ইটোৱে সিটোৰ লগত এনেকৈ জড়িত হৈ আছে যে ইতিহাস নাজানিলে তোমালোকে একোকে নাজানিবা নেক্সট আমি ইতিহাস যেতিয়া আলোচনা কৰিব পাৰিম তিনিটা পইণ্ট তোমালোকে আলোচনা কৰিব লাগিব এক মগজুত ভালকে মাথাত সোমাই ল দেই এক সংঘটিত ঘটনাৰ সন্দৰ্ভত তথ্য সংগ্ৰহ দুই কিয় why কিয় কেনেকৈ ঘটনাৱলী সংঘটিত হ'ল তাৰ পৰ্যালোচনা কিয় why কেনেকৈ how কেনেকৈ ঘটনাটো হ'ল তাৰ পৰ্যালোচনা আৰু 3 নম্বৰ কেনেকৈ ঘটনাৱলী সংঘটিত হৈছে তাৰ বিৱৰণ এই যে how to you have to explain how what why and how এই তিনিটা কথা আলোচনা কৰিবই লাগিব তোমালোকে যেতিয়া ইতিহাসৰ পৰিধি সম্পৰ্কে আলোচনা কৰা এতিয়া কথাটো হ'ল যে ইতিহাসবিদসকলে মানৱ সমাজক অধ্যয়ন কৰিবলৈ দুটা আৰু শিতান উপস্থাপন কৰিছে এক সংঘটিত ঘটনাৰ সন্দৰ্ভত প্ৰাথমিক সমল সংগ্ৰহ সংঘটিত ঘটনাৰ সন্দৰ্ভত প্ৰাথমিক সমল সংগ্ৰহ দুই প্ৰাথমিক সমলসমূহ পুংখানুপুংখভাৱে অধ্যয়ন প্ৰথমতে সমলটো সংগ্ৰহ কৰিব লাগিব তাৰপিছত প্ৰাথমিক যেটো সমল সেইটো পুংখানুপুংখকে অধ্যয়ন কৰিব লাগিব মই যে তোমালোকৰ বহিবোৰ চালো বহিবোৰ চাই কি গম পালো যে তোমালোকে একোকে পঢ়া নাই হয়নে নহয় সেই বহিবোৰ চোৱাটো হ'ল প্ৰাথমিক সমল আৰু পুংখানুপুংখকে যে মই এক্সট্ৰা মাৰি যে আলুগুটি দিলো এইটো হ'ল বিশ্লেষণ বুজি পালা কথাটো হা তোমালোকে ইমান লিখিছা তোমালোকে যে কোৱা যে মই ইমান লিখিছিলো কেজন মানে মোক দম দি নম্বৰ ল'ব কৈছে হা দম দিছে মই এখানে ইয়াৰ পৰা ওলাই গুচি গ'লো গৈ মই ৰচোন তহঁতে ইয়াত ৰজা মইতো তাত ৰজা আৰু আকৌ বহিলো নাই এই কোন আছে আকৌ কমালো এতিয়া কি কৰিবি এতিয়াতো মই নম্বৰ দি দিলো এতিয়া কি কৰিবি এতিয়াতো দম দিব নোৱাৰা হৈ গ'ল হয় নহয় সেইয়া ইয়াতে মানে আমাৰ মানে সেইফালে কয় যে থলত থলেই ৰজা পোটা পুখুৰীত বাকেই ৰজা মই বাঘ মই পোটা পুখুৰীত বাঘ বুজিছা যি কি নহওক এতিয়া এই কথাকেইটা তোমালোকে ভালকে পঢ়িবা তোমালোকে ভালকে অধ্যয়ন যদি নকৰা তোমালোকে নহ'ব বুজি পাইছা নহ'লে ইতিহাসৰ পৰিধি তোমালোকে আলোচনা কৰিব নোৱাৰিবা ইয়াৰ পাছত কি হ'ল যে ইতিহাসৰ পৰিধি যেতিয়া আলোচনা কৰিম তেতিয়া বৈজ্ঞানিক দৃষ্টিভংগী সাইন্টিফিক যেটো মাইন্ডছেট সাইন্টিফিক যেটো লুক সেই বৈজ্ঞানিক দৃষ্টিভংগীটো আটাইতকৈ প্ৰয়োজনীয় আৰু ইয়াৰ পাছত যেটো ৰিজাল্ট আহিব সেই ৰিজাল্টটোই হ'ব কনষ্ট্ৰাকচন অফ হিষ্ট্ৰী কি হৈছে So this is called okay. তেতিয়া ইয়াত কি কৈছে ইয়াত লাষ্টত তোমালোকে কনক্লুজন দিবলৈ নাপাহৰিবা ইয়াত ক'ব লাগিব যে a good historical writing is universal history in the sense that it remembers the universal while dealing with part of it. অনুগ্ৰহ কৰি তোমালোকে এইবোৰ যদি ভালকে লিখা মোৰ পেপাৰখনত বহুত নম্বৰ পাবা। It's a theoretical paper.
গতিকে I humbly request you people kindly read because the examination is on the threshold, word-only examination. এতিয়া আৰু এনেকেও যাব নোৱাৰি আৰু এতিয়া এনেকে যাব লাগিব হা ইয়াৰ পিছত আছে purpose of history. So what is the purpose of history? Purpose of history আপোনাৰ আলোচনা কৰোঁতে আকৌ তিনিটা কিতাপ আৰম্ভ কৰিব লাগিব ইয়াত মই ধুনীয়াকৈ দি দিছোঁ what, how and why. So you kindly read the book. What, how and why কিদৰে ইতিহাসটো একেবাৰে ঘূৰাই ফুৰিছে সেই সম্পৰ্কে তোমালোকে এই কথাখিনি জানিবা সো অনুগ্ৰহ কৰি কিতাপখন পঢ়িবা যি কিতাপে নপঢ়া সো অনুগ্ৰহ কৰি কিতাপখন পঢ়িবা সো অনুগ্ৰহ কৰি নোটছ বিলাক নপঢ়িবা এই ফালতু এখনটকীয়া মাল পঢ়িছা নেকি ছোৱালী এখনটকীয়া নোটছখন অনুগ্ৰহ কৰি নপঢ়িবা যদি নাই কিতাপ ইহঁতৰ পৰা লিখি ল'বা মোৰ পৰা লৈ ল'বা কিন্তু ডোন্ট ৰিড নোটছ নোটছবোৰ নপঢ়িবা নহ'লে আগলৈ আত্মসহায়ক গোটৰ এপ্লিকেশ্যন লিখিব নোৱাৰিবা যদি নোটছ পঢ়া ইমানেই বকবাস ভাষা তোমালোকতো স্নাতক তোমালোকে স্নাতক হ'বা গ্ৰেজুৱেট হ'বা what is the meaning of স্নাতক anyone what is the meaning of স্নাতক স্নাতক means স্নান কৰা মানে গা ধোৱা ক'ত গা ধোৱা জ্ঞানৰ সাগৰত গা ধোৱা এইটো জ্ঞানৰ সাগৰ কিতাপখন বা আমি যিখিনি কৈছো এইখিনি জ্ঞানৰ সাগৰ সেই জ্ঞানৰ সাগৰত গা ধুবলৈ গৈ যদি তুমি আৰু একদম কোলা পানী এখোপা ডুব দি দিয়া আমাৰ কলেজৰ সন্মুখৰ যদি খালটোত গা ধোৱা গা খজুতি হ'ব বুজি পাইছা নোটছ বিলাক হ'ল সেই খজুতি থকা পানী গেলা গোবৰ থকা পানী নপঢ়িবা I kindly request you people নপঢ়িবা নোটছবিলাক মই তোমালোকক ইংৰাজী কিতাপখন যে পঢ়িবলৈ ক'লো কিয় পঢ়িবলৈ ক'লো ইংৰাজী কিতাপ এইখন হ'ল একদম গুড বুক মই সদায় কওঁ যে ইংৰাজী কিতাপবিলাক পঢ়িবা ইংৰাজী কিতাপবিলাক হ'ল এই আমি লিখা কিতাপবিলাকৰ আধাৰ গ্ৰন্থ বেছ বুক গতিকে সেইখিনি পঢ়িবা সেইখিনি পঢ়িলে তোমালোকে যেতিয়া MA কৰিবলৈ যাবা তেতিয়া এই ঘটনাটো জানিবা মই সেইকাৰণে তোমালোকক কওঁ সো মই কৈছো যে ভাল নম্বৰ পাবলৈ হ'লে ভাল কিতাপ যদি নপঢ়া তেতিয়াহ'লে কিন্তু ভাল নম্বৰ নোপোৱা এতিয়া আমি যেতিয়া ইতিহাসৰ উদ্দেশ্যৰ কথা পঢ়িম তেতিয়া আকৌ সেই একেইটা কথা why what and how এই কথাকেইটা আমি আলোচনা কৰিব লাগিব আৰু ইতিহাসৰ উদ্দেশ্য সম্পৰ্কে আমি তিনিটা বিশেষ কথা আলোচনা কৰিব লাগিব এক তথ্য আৰু সমলৰ অধ্যয়নত গুৰুত্ব তথ্য আৰু সমল অধ্যয়নত গুৰুত্ব যদি তোমাৰ হাতত তথ্যই নাথাকে তোমাৰ হাতত যদি সমলেই নাথাকে তুমি কিদৰে ইতিহাস অধ্যয়ন কৰিবা দুই নম্বৰ সংঘাতপূৰ্ণ বিষয়বস্তুৰ ঘাইকি বা উদ্ঘাটন সংঘাতপূৰ্ণ কিবা কন্ট্ৰাডিকশ্যন আছে তোমাৰ মনত কিবা কন্ট্ৰাডিকশ্যন আছে সেই কন্ট্ৰাডিকশ্যনবিলাক মানে দুমোজা আছে কুপোজা আছে সেই কুপোজাবিলাক তোমালোকে উদ্ঘাটন কৰিব লাগিব আৰু ৩ নম্বৰ পৰিৱৰ্তনশীল সমাজখনৰ গতি প্ৰকৃতি নিৰ্ধাৰণ এতিয়া যদি মই আজি হেৰি নাই নেকি এইটো আছিলে মনিষা নাই এতিয়া যদি মই সোহেবক যদি 10 টকা এটা দি দিওঁ মোক পঠা এটা খাই আগে বুলি সোহেব পঠা পাইনে 10 টকা পাইনি আমাৰ কেণ্টিনত 15 টকা গেছৰ দাম পাইছে ব্লেকত কিমান আছে চিলিণ্ডাৰৰ দাম $2100 হা ইতিহাসেও মানে এইবোৰ কথা আলোচনা কৰিব যে মানুহ কিদৰে এনেকুৱা হৈছিলে মানুহ কি হৈছিলে এসময়ত আমি কৰা কামবোৰ ইতিহাস হ'ল ল'ৰা ছোৱালী পঢ়িবলৈ এৰি দিছিলে চৰকাৰে কিন্তু বহুত ধুনীয়াকৈ সুবিধা দিছিলে হয় নাই মাজনী আঁচনি দিছিলে নিযুত বাবু আঁচনি দিছিলে এইবোৰ ইতিহাস হ'ব এইবোৰ গৱেষণাৰ বিষয় হ'ব অ'কে এইবোৰ এসময়ত তোমালোকে গৱেষণা কৰিব পাৰিবা যে কি বাবু আঁচনিয়ে কিদৰে শিক্ষাৰ ক্ষেত্ৰত ল'ৰাবিলাকক আগবঢ়াই লৈ গ'ল এইটো আলোচনা কৰিব লাগিব হাঁহি আছ কেলে হাঁহি আছ কেলে
তো পাইছ নাই কি মাইনা আঁচনি পাই নেকি মাইনা আঁচনি পাইছ নাই পোৱা স্কুটি ললি এই কাৰণে স্কুটি কাৰ্ড ওকে কি নহ'ল তোৰ বহুত টকা মানুহে যেতিয়া এইদিনতে স্কুটি পাইছ আৰু কি লাগে নেক্সট আমি আলোচনা কৰিম ইতিহাসৰ পৰিধি কথা আলোচনা কৰিবলৈ যাওঁতে তথ্য সংগ্ৰহ আৰু নিৰ্ধাৰণ এইটোৱে হ'ব কনক্লুজন গতিকে তোমালোকৰ প্ৰশ্নটো উদ্দেশ্য স্কোপ পাৰপাছ এণ্ড স্কোপ অফ হিষ্ট্ৰী এইটোতে ওকে দেন ইয়াত আমি যেতিয়া তথ্য সংগ্ৰহৰ কথা আলোচনা কৰিম ইতিহাসৰ তেন্তে দুটা ষ্টেজ থাকিব প্ৰামাণিক সমলৰ ওপৰত প্ৰতিষ্ঠিত আৰু সমলৰাজি পৰ্যালোচনাৰ ওপৰত ভিত্তি কৰি যিটো সিদ্ধান্ত আহিব সেই সিদ্ধান্ত এই দুটাই হ'ল আটাইতকৈ উল্লেখযোগ্য বস্তু ইয়াৰ পাছত আহিব সমলৰ কথা আলোচনা কৰোঁতে দুটা সমল আহিব কি দুটা সমল কি এক মিনিট তোমালোকে কোনে কৰিব আৰু মোৰ লাষ্টৰ বেঞ্চৰ ছোৱালীজনী ভণ্টি তুমি জানানে সমল কি প্ৰকাৰৰ পৰীক্ষা হওক কিদিন আনে ছোৱালীজনী নপঢ়িলে কি হ'ব ऐसे कैसे होगा प्राथमिक समल और द्वितीय समल तो प्राथमिक समल और द्वितीय समल काक बोले प्राथमिक समल काक बोले प्राथमिक समल এটা উদাহৰণ দিয়া পাৰ্সোনাল ডায়েৰী গুড ভেৰি গুড তোমালোকে লিখিছা কি শিলালিপি মই নিজে মাথা মাৰি আছো শিলালিপি প্ৰাথমিক সমল হ'ব নাই হ'ব সবে লিখিছে শিলালিপি দুটা লিটাৰেৰী সোৰ্সৰ নাম লিখিবলৈ গলো কোন কৈছিলি কোন কলি হ'ল ইয়াতে ফুটিলে দুটা লিটাৰেৰী সোৰ্সৰ নাম গলো ৰামায়ণ আৰু মহাভাৰত হেৰ ৰামায়ণ আৰু মহাভাৰতৰ বাহিৰে লিটাৰেৰী সোৰ্স পৃথিৱীত নেপালি নেকি ন ওকে ৰামায়ণ লিখিছ এক নম্বৰ দিন বাদ দেচোন বেলেগ এটা লিখ দুখন তামিল গ্ৰন্থৰ নাম লিখিবলৈ গলো মই নিজে আচৰিত এইখন তামিল গ্ৰন্থ কোপা আহিলে দেই তামিল চিনেমা চাইছে লিখিলে দুখন ভাষাৰ নাম লিখিবলৈ গলো হে ভগৱান এখন ঠিকেই আছে সভাখন ভাষা ইখন মানে ভুলতো নাপাওঁ মানে ক'ৰপৰা লিখিছিলি এইবোৰ থিৰুৱন্তপুৰম নে কিবা এটা লিখি থাকিব মই ভাবিছো তাকে ওচৰত ক'ৰবাত দোচা চোচা খাই আহিলে নেকি সেইকাৰণে চাগে তামিলৰ নিচিনা তাৰ মোৰ গধুৰ আহিব এনেকে নহ'ব এনেকে হবে না কিনো ক'ম আৰু ঠিক আছে প্ৰাথমিক সমলসমূহৰ ভিতৰত আছে আইনী নিৰ্দেশনা চিঠি পত্ৰ কাকত পত্ৰ চৰকাৰী প্ৰতিবেদন আদেশনামা অধ্যায় আবেদন পত্ৰ এইবোৰ আৰু প্ৰাথমিক সমল অধ্যয়নৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে প্ৰাথমিক সমল অধ্যয়নৰ যোগেদি যিবোৰ ডাউন ট্ৰেডেন পিপল যিবোৰ সমাজৰ অৱহেলিত লোক সেই লোকসকলৰ কথা জানিব পাৰি এইটো মই কোৱা নাই একৰ্ডিং টু জেণ্ডাৰ হিষ্ট্ৰী মানে গম পোৱা নাই লিংগ ইতিহাস জেণ্ডাৰ হিষ্ট্ৰী নাৰী সমাজৰ কথা যেতিয়া অধ্যয়ন কৰা হয় সেই কোৱা হয় জেণ্ডাৰ হিষ্ট্ৰী আৰু জেণ্ডাৰ হিষ্ট্ৰীত প্ৰাথমিক সমলৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হয় আৰু যিবোৰ ৰিম'ট প্লেচৰ মানুহ সেই ৰিম'ট প্লেচৰ মানুহবিলাকৰ মাজত প্ৰচলিত যিখিনি লোকগাথা সাহিত্য সেইখিনিৰ ওপৰত ভিত্তি কৰিয়েই ইতিহাস অধ্যয়ন কৰা হয় বুজি পাইছা নে নাই সেইকাৰণে ভূপেন হাজৰিকাই গাইছে কি আছিলে যে অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা আৰু পিছখন কি নাজানো সাধাৰণ আৰু আজিৰ বুৰঞ্জী লিখকে লিখিছে কি মানুহৰ মুকুতিৰ গাথা অকমান গান চানবোৰ শুনিবি মগজুটো অলপ ভাল হ'ব গান চানটো অলপ শুনিবি থেৰাপিটো ল'বি মগজু ধুনীয়াকে গান এটা লগাই ধুনীয়াকে গান এটা কৰিবি গাড়ী চলাই যাওঁতে আকৌ মই শুনা গানবোৰ নুশুনিবি টোপনি গুচি যাব
হা আজি তহঁতে ভাল গান এটা শুনিবিচোন কাইলৈ মোক কবিতা গান হা অসমীয়া হিন্দী বাঙালী যি গানেই নুশুনো গান এটা শুনিবিচোন হনী সিঙৰ গান যদি শুনি আহ হনী সিঙৰ গান শুনিবি আকৌ দেই মগজু ৰিফ্ৰেছ কৰিবলৈ হনী সিঙৰ গান নুশুনিবি বুজি পাইছা কথাটো সেইকাৰণে কওঁ যে গান চান অলপ শুনিব লাগে এইটো তাইটো বনশ্ৰী এইটো গান এটা গায় তহঁতে গানটো কেতিয়াবা গাৱনে তহঁতে গান গাই পাইছনে কেতিয়াবা গান এটাও গাই পোৱা ষ্টেজত এনেকে গান গাবলৈ পোৱা নাই ৰাস্তাত কেতিয়াবা চিঞৰটা মাৰি পাইছনে বাৰু ৰেলত কোনে কোনে উঠা নাই আজিলৈকে দেখিছ ৰেলৰ মেকানিককেইটাৰ বহুত দৰমহা চকাত কেনেকে পাম দিয়ে জানো নাই ৰেলৰ পাম দিয়ে নাই নিদিয়ে দিয়ে ৰেল চকাত পাম দিয়ে নাই ৰেলৰ চকাত পাম দিয়ে নাই ছাৰ তাই কনফিউজ দেখিছ তাই ভাবিছে ৰেলৰ চকাত পাম দিয়ে মই প্ৰাথমিক কমলাৰ দ্বিতীয় সমল বুজাওঁতে ইমান ধুনীয়াকৈ মই বুজাইছো যে তোমাৰ ঘৰ ক'ত আছিলে ধৰ্মশালাৰ কোনোবা এজন মানুহে ধৰ্মশালাৰ ইতিহাস সম্পৰ্কে ইয়াক ক'লে ই লিখিলে তো মানুহজনে যেতিয়া ক'ব সেইটো হ'ব প্ৰাথমিক হ'ব ই যিটো লিখিব সেইটো যদি মই কওঁ সেইটো হ'ব দ্বিতীয় হ'ব ইমান ধুনীয়াকৈ বুজালো কিন্তু তোমালোকে ভালদৰে যদি ভালদৰে নুবুজিলা তেতিয়াই ক'ব লাগিছিল মই জানো যে তোমালোকে বুজিছিলা কিন্তু তোমালোকৰ বাহিৰৰ যিখন জগত সেই জগতখনে তোমালোকক প্ৰতি মুহূৰ্তত মানে টানি থাকে বাহিৰৰ যিখন জগত ৰিলছৰ জগত বুজি পাইছা এআই আমাৰ ব্ৰেইনবোৰক চলাই দিছে না আমি যদি এতিয়া বুজি পাইছা এতিয়া যদি আমি মোবাইল এটা কথা পাতি থাকো গোটেইবিলাকে গুগল লেন্সখনে শুনি থাকিব তাৰপিছত তুমি খুলিবাগেচোন ঘৰত মোবাইলটো অট'মেটিক তোমাৰ লেন্সত আহি যাব আহে নাই পিজ্জাৰ কথা যদি ভাবা পিজ্জা লগালগ আহি যাব পিজ্জাৰ কথা লগালগ আহি যাব কিয় আহি গৈছে আমাৰ মগজু আৰু আমাক লাহে লাহে পৰিচালিত কৰিছে কিহে এআই আৰু আমি বুদ্ধ যে আমি প্ৰশ্ন এটা দেখাৰ লগে লগে ChatGPT মাৰি দিওঁ ছবি তো ChatGPT-টো এনেকৈ আমি ব্যৱহাৰ কৰিব লৈছোঁ যে এনেকুৱা হ'ব লাষ্টত ভাত খোৱাৰ টাইম টেবুলখনো ChatGPT-হে মানুহৰ কাৰণে ফিক্স কৰিব এইটো কিন্তু লাহে লাহে বিপদ ঘণ্টা বাজিব মানৱ সভ্যতাৰ কাৰণে কি নহওক মোৰ কি আহে যায় কোনোবা মৰি থাকে মুঠতে 4th সেমিষ্টাৰ পাছত তহঁত 5th সেমিষ্টাৰ পাবি পালে পালি নেপালে নাই কৰিলে থাকিবি পাছ কৰিলে থাকিবি মোৰ কি আহে যায় কিন্তু মই এইটোৱে বেয়া লাগিব যে মোৰ পেপাৰখনত যদি নম্বৰ কম পাওঁ মোৰ দুখ লাগিব ঠিক কি নহওক দ্বিতীয় সমল সম্পৰ্কে তোমালোকে আকৌ ভালকৈ এবাৰ পঢ়িবা বাৰে বাৰে কৈ থাকি লাভ নাই ইয়াত মই এটা সৰু উদাহৰণ দি বুজাই দিলোঁ ইয়াত দ্বিতীয় সমলৰ কাৰ্যকাৰিতা সম্পৰ্কে তোমালোকে কিন্তু লিখিব লাগিব এইকেইটা হ'ল বাস্তৱ সিদ্ধতা 2 নম্বৰ বিশ্বাসযোগ্যতা 3 নম্বৰ প্ৰতিনিধিত্বমূলক আৰু 4 নম্বৰটো হ'ল অৰ্থ বা সিদ্ধান্ত এই তিনিটা বস্তু তোমালোকে এই 4টা বস্তু তোমালোকে গুৰুত্ব সহকাৰে পঢ়িব লাগিব ইয়াৰ পাছত দ্বিতীয় সমল আৰু প্ৰাথমিক সমলৰ মাজত পাৰ্থক্য আহিব পাৰে so this is all about for today আৰু I have already shared a Google form in our WhatsApp group গম পাইছা কেলে কিয় ইন্টাৰ্নশ্বিপ কৰিব লাগিব get ready for ইন্টাৰ্নশ্বিপটো আমি জুলাইত আৰম্ভ কৰিম hopefully আমি ভালকৈ কৰিম ভাল নম্বৰ পাব লাগিব কিন্তু ইন্টাৰ্নশ্বিপটো মই
মই গাইডশ্বিপ দিম ওকে যোৱাবাৰ বহুতে ভাল হ'ব পাইছে যিকেইটাই বেয়া পাইছে মই শূন্য দিবলৈ মনটো এবাৰো দুখ লগা নাই এবাৰো সেই একেই পৰ্যায় থাকিব যি বেয়া কৰিব শূন্য পাব খুচিয়া খুচি কৰি থাকি লাভ নাই বুজি পাইছ কি কৰিব লাগিব ভালকে কৰিব লাগিব হা শূন্য পালে শূন্য এখন এখন যুদ্ধ আমি হিষ্ট্ৰী ষ্টুডেণ্ট যুদ্ধ এভৰিথিং ইজ ফেয়াৰ ইন লাভ এণ্ড ৱাৰ ঠিক আছে আমি নেক্সট ক্লাছত 5 নম্বৰ ইউনিটটো আমাৰ আছে বুজাই দিম সবকে আহিবলৈ নকবি যিবোৰ পঢ়িবলৈ মন নাই সিহঁত আহিব নেলাগে ইয়াকে ক'লো ঘৰত এবাৰ পঢ়িবি পাৰিলে কিতাপখন লোকপাই লৈ যাবি এবাৰ পঢ়িবি